আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিতি আৰু আদিবাসী জাতি শক্তি সংগঠি ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত 2025 বৰ্ষৰ কৃতি ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আৰু বিশেষকৈ আজিৰ এই ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে আমি আমাৰ প্ৰয়াত সভাপতি আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ আমি গৌৰৱান্বিত শৈক্ষিক বঁটা প্ৰদান কৰিলোঁ আৰু আমি এই শৈক্ষিক বঁটা ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা অসম আদিত্যৰ সম্পাদক মঞ্জিত বৰা ডাঙৰীয়ালৈ আৰু আমি এই বঁটা প্ৰদান কৰি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ যি সংগ্ৰামী আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়া জনগোষ্ঠীটোৰ কাৰণে যি দিনে ৰাতি এক কৰি প্ৰত্যেকটা দিশতে তেখেতে জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত কাম কৰি গ'ল আৰু এই তেখেতৰ যি আমি নামত আমি বঁটা প্ৰদান কৰিব পালোঁ, তাক লৈ আমি নিজকে আজি গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে আমি এই ছাত্ৰ ছাত্ৰীক অভিনন্দন যি জ্ঞাপন কৰিলোঁ। অনাগত দিনতো আমি যাতে ভালকৈ আৰু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিব পাম বুলি আমি আশা ৰাখিলোঁ। এটা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু সেই অনুষ্ঠিত কৰা অনুষ্ঠানটোত আমাক নিমন্ত্ৰণ কৰিছে। মই প্ৰথমে আশ্ৰয়ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ আৰু যিটো অনুষ্ঠান তেওঁলোকে আয়োজিত কৰিছে সেই অনুষ্ঠানটোত কৃতি ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা ক'ব বিচাৰোঁ যে নিজক আৱিষ্কাৰ কৰা, নিজক অন্বেষণ কৰিবৰ কাৰণে সদায় প্ৰচেষ্টা চলাব লাগে। যেতিয়া নিজৰ মূল্যটো তেওঁলোকে নিজে সঠিক কৰি ল'ব পাৰে, এজন মানুহৰ মূল্য কিমান, সেই এজন মানুহৰ মূল্যটো যেতিয়া তেওঁলোকে সঠিকভাৱে নিৰ্ধাৰণ কৰি ল'ব পাৰে, তেতিয়া মই ভাবোঁ তেওঁলোকে জীৱনত সফল হ'ব পাৰে আৰু জীৱনত ভাল পোৱাৰ আন্দোলনটো মানুহ ভাল পোৱাৰ আন্দোলন বা সমাজখনক ভাল পোৱাৰ এটা আন্দোলন যেতিয়া ভিতৰত গঢ়ি উঠে, তেতিয়াই নিজৰ জীৱনটো সুখী কৰি তুলিব পাৰে আৰু জীৱনৰ যিটো অৰ্থ সেইটো পূৰ্ণতাত প্ৰাপ্তি পাব পাৰে। আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়া মৰণত আচাৰ ডিব্ৰুগড় জিলা সমিতিয়ে এটা বঁটা প্ৰৱৰ্তন কৰিছিলে। আজি অনুষ্ঠানত আমাক এই বঁটাটো প্ৰদান কৰিলে তেখেতলোকে। তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰদীপ নাগৰ এক সংগ্ৰামী ইতিহাস আছে। এই সংগ্ৰামী ধাৰাটোৰ ইতিহাসক আমি সজীৱ কৰি ৰখাৰ বাবে আমি আদিবাসী জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ জৰিয়তে আমাৰ যিখিনি সীমাবদ্ধতা আছে, এই সীমাবদ্ধতাৰ মাজত থাকি আমি ভৱিষ্যতৰ দিনত আমাৰ যিখিনি কৰণীয় থাকিব সেইখিনি আমি কৰি যাম।